এইটো ৰাহুল বোপা নহয়নে? এইবাৰ পিছে কিমান দিনৰ কাৰণে আহিছনো? এইবাৰ মই পুৰা 1 মাহৰ কাৰণে আহিছো, গম পাই খুৰা? বৰ ভাল কথা, বৰ ভাল কথা। চাচোন ল'ৰাটো ইমান দিনৰ মূৰত ঘৰলৈ আহিছ, মই তোক ভিতৰলৈ মাতাই নাই। ভিতৰলৈ পিছে খুৰা অভিক যেন দেখা নাই, অভি ক'ত আছে? একো নকলে যেন, ক'ত আছেনো সি কওকচোন? সি আৰু সাগৰ হবি হৈ থকা নাই অ'। কি কৈছে এইবোৰ খুৰা? কি হ'ল তাৰ? আপুনি এনেকে যেন কৈছে? তই নিজেই চাই লবি ৰাহুল। হা? অভি? অভি? ঐ অভি। কোন? কি কোন? তই মোক চিনি পোৱা নাই? ঐ এবাৰ মোলে ঘূৰিছা না? কিয় এনেকুৱা কৰিছ অভি? অভি? ঐ অভি, এনেকুৱা কিয় কৰিছ অভি? খুৰা? খুৰা? খুৰা তাৰ এইবোৰ গতি কেনেকে হ'ল? খুৰা এবাৰ কওক মোক, কোনে কৰিলে তাক এনেকুৱা? এইবোৰ বহুত সাগৰ কাহিনীও পায়। থৈ যোৱাৰ পাছতেই জাপেহে দিম দি চাঙত তোমাৰে বেজাৰত আশাবোৰ সপি দিম হৈ জানৈ নদী কোবাল কাৰ বেজাৰত জাপ দিয় অভি? তাকেহে প্ৰিয়া, সেইটো ৰাতি বাবা পাগলে হ'ল নে কি হ'ল গম নাপাওঁ। কাৰ কথা কাৰ কি ভাবি লৈ ৰাতি বাবা সেইডালে গাই আছে। দে হ'ব দে, দুইটাই হাত মুখখন ধুই ল, মই চাহ আনিছো। অভি, এইবাৰ খেতিখিনি ভাল হ'বনে চাগে? তাকেহে এইবাৰ বতৰৰ যিহে গতি, খেতি পথাৰ কি হ'ব একো ধৰিবই পৰা নাই। পিছে এবাৰ ছোৱালীজনী আকৌ ভাল চালি, ঘৰখন ভালকে ধৰি ৰাখিব পাৰিব। হ'ব দে, তহঁতি লাগ, মই যাওঁ। ক'ত যাওঁ ৰ, অলপ মোৰ কাষতে বহচোন। হ'ব দে, এতিয়া চাহ খাই মোক তেল মাৰিব নালাগে, মই যাওঁ। তই ক'ত গৈছিলি অভিৰ ঘৰত গৈছিলো।
অভিৰ বাপেকে খেতি পথাৰত চাহ বনাই দিব যাওঁতে মই গৈ পালোঁ আৰু সেইকাৰণে ময়ে দিবলৈ গ'লোঁ। তোক ভালকৈ বুজালে নুবুজা নেকি? তাৰ লগত তোৰ একো ভৱিষ্যত নাই। তাৰ লগত হলি গলি নকৰিবি। হ'ব একেটা কথাকে কিমান কৈ নাথাকা। তুমিওতো দেউতাক ভাল পায়ে বিয়া হৈছা। তোৰ বাপেৰক অভিৰ লগত তুলনা নকৰিবি। হ'ব দিয়া মই ভিতৰলৈ যাওঁ। একেখিনি কথাকে আৰু কিমান কৈ নাথাকা। ঐ অভি, তই আকৌ ইয়ালৈ কিয় আহিলি? বলচোন আজি বজাৰৰ পৰা আহোঁগৈ, বস্তু কেইটামান আনিব লগা আছে। হয় নেকি? আজি ৰাহুলো নাহিলে নহয়, বহুত কাম বাকী আছে। হ'ব দে, কাম কালিলৈও কৰিব পাৰিবি। মোৰ অকলে যাব বেয়া লাগিছে কাৰণেহে তোকো লগ ধৰিছোঁ। যা তই তেন্তে ওলাগৈ, মই গৈ আছোঁ। দেৰি নকৰিবি, সোনকালে আহিবি, মই যাওঁ। হ'ব যা। চাওঁ এবাৰ চাওঁ, হেই এবাৰ দেখুৱা। আৰে তুমি ৰুমতহে আছা, ময়ো পথাৰত অকলে আছো, লগৰটোও সৌফালে গৈছে। এবাৰ চাওঁ, আৰে দিয়া না এবাৰ চাওঁ। ঐ ৰবাচোন, গুঞ্জনে ফোন কৰিছে। হেল্ল', ক মই চাঙতে আছো, তই দে গাঁৱৰ পৰিৱেশটো আগতকৈ অকণ ভাল হৈছে নেকি ন? হৈছে দে, আগতে যিহে গেলা গেলি। তাকেহে। বিকি, কোনো এজনী ইমান দিনে মোৰ চকুত পৰা নাছিল যে, আমাৰ গাঁও নহয় নেকি? আমাৰ গাঁৱৰে হয়। কিয় তই পাহৰিলি নেকি? প্ৰিয়া যে। কিন্তু তই তাইৰ পাছত লাগি লাভ নাই। কিয়? তাই অলৰেডি বুকিং। কি? এই গুঞ্জনৰ আগত কোনো বুকিং বুলি নাই। মোৰ যিটো বস্তু ভাল লাগে সেইটো বস্তু মোক লাগিবই, আৰু মোৰ এইটো আগৰে অভ্যাস, তই ভালকে জান। কিন্তু গুঞ্জন, এতিয়া তাই যাৰ লগত আছে তাক তাই বহুত ভাল পায়, আৰু মানুহে কয় সিহঁতৰ প্ৰেম বোলে বহুত সঁচা। সিহঁতক ভাঙাটো ইমান সহজ নহ'ব নেকি? এইবোৰ চিনেমাৰ ডাইলগ মোৰ আগত নামাৰিবি বিকি। পইচা আৰু পাৱাৰৰ আগত সকলো প্ৰেম পানী হৈ যাব। তই খালি চাই থাক মই কি কৰোঁ। ঠিক আছে ভাই, তই যি ভাল দেখ কৰ। মই তোক জাষ্ট ৱাৰ্ণিংটোহে দিছোঁ। মই শুনা মতে ছোৱালীজনী বহুত জেদী, আৰু তোক ইমান সহজে গুৰুত্ব নিদিব চাগে। এইবোৰ জেদী ছোৱালীৰ জেদ থাকিবলৈ বেছিহে ভাল লাগিব। তই এটা কাম কৰ, তাই ঘৰৰ গোটেই ডিটেইলছখিনি উলিয়াই মোক দে। মাক দেউতাক কেনেকুৱা, বাকী কি কৰিব লাগে সেইটো মই কৰি আছোঁ। ঠিক আছে ভাই, মই তোক আজি সন্ধিয়াৰ ভিতৰত সকলো ইনফৰ্মেশ্যন দিম। কিন্তু তাই ভালপোৱা ল'ৰাটোৱে গম পালে বেয়া হ'ব নেকি? এই সৰু সুৰা মানুহলৈ ভয় কৰা মানুহ এই গুঞ্জন চলিহা নহয়। আমি এইবিলাক কেয়াৰ নকৰোঁ। সি যদি মোৰ বাটত আহে তাক মই ভৰিৰে এনেকৈ মোহাৰি পেলাম। অভি, তই কিয় মন মাৰি আছ? নাই দে, এই বজাৰলৈ যোৱাৰ পৰাই মোৰ মনটো ভাল লাগি থকা নাই। কিবা এটা বেয়া লাগি আছে মনটো। কিয়? আজি নিজে নিজকে লাজ পাইছোঁ। তোক বজাৰত একো এটাই কিনি দিব নাপালোঁ আৰু। চাহ, তোক মই একো বেয়া পোৱা নাই। তই মোৰ লগত আছ, সেইটোৱে মোৰ বাবে উপহাৰ। হ'ব দে, তোৰ ঘৰ পাইছোঁহি, তই যা, ময়ো গৈ থাকোঁ। হ'ব দে, তয়ো যা। ঐ অভি, তই তই কিয় নাহিলি মানে আজি? ঐ অভি, মই যাব লাগিব। মই মামাক কাম এটা চাব দিছিলোঁ যেন, তাকে আজি মোক মাতিছে। মই তালৈ যাব লাগিব আজি। আৰু শুন, মই মোৰ নম্বৰটো খুৰাৰ হাততে দি থৈ আহিছোঁ। তোক লগ নাপালোঁ যেন, জানোৱেই তই পথাৰত থাকিবি বুলি। যেতিয়া মোবাইল কিনিবি মোলৈ ফোন কৰিবি।
মই চাগে এবছৰমানলৈ গাঁৱলৈ নাহিমহে আৰু। অঁ যাবি তেন্তে ভালকৈ যাবি। পিছে তোক পইচা পাতি কেইটামানহে সহায় কৰিব নোৱাৰিম। হেই তোকনো কোনে পইচা কথা কৈছে? মোৰহে বেয়া লাগিছে তোক এৰি থৈ যাম বুলি। একো নাই দে, ভালদৰে থাকিবি। ময়ো যাওঁ, তই ভালদৰে থাকিবি দে। ঐ মাত। কি বুলি মাতি? মই কি জানো, তই চিনি পা, তই মাত। হ'ব দে, নামচোন আগতে। আণ্টি, অ' আণ্টি। অঁ তোমালোক আহা ভিতৰলৈ। তোমালোক আহিলা যে, কিবা ভুল কৰিলোঁ নেকি আমি? একো ভুল কৰা নাই খুৰী। আচলতে মই পোনপটীয়া কথাহে ভাল পাওঁ, সেইটো কাৰণে আপোনাক পোনপটীয়াকৈ কৈছোঁ। আপোনাৰ ছোৱালী প্ৰিয়াক মই পচন্দ কৰোঁ, তো তাইৰ বিয়াৰ কথা পাতিবলৈহে আহিছিলোঁ ইয়ালৈ। বিয়া? কিন্তু এতিয়া আমাৰ ছোৱালীয়ে পঢ়িহে আছে। আমাৰ নিচিনা মধ্যবিত্ত এই ৰ'ব, পইচা পাতিৰ কথা একেবাৰে চিন্তা নকৰিব খুৰী। মই হৈছোঁ চলিহা পৰিয়ালৰ একমাত্ৰ ল'ৰা, তো প্ৰিয়াক একদম ৰাণী কৰি ৰাখিম। আপুনি খালি অনুমতিটো দিয়ক। আৰু এটা কথা, এই বিয়াৰ বাবে এটা সৰু উপহাৰহে আনিছিলোঁ। এনেকুৱা ধনী জোঁৱাই ভাগ্যত মিলিলে আমাৰ অভাৱবোৰচোন একেদিনাই নাইকিয়া হৈ যাব। অভিৰ লগত থাকিলে প্ৰিয়াৰ জীৱনত কি পাব? গুঞ্জনৰ লগত বিয়া হ'লেচোন তাই জীৱনটো সুখত থাকিব পাৰিব, কিন্তু তাই অভি নামৰ ল'ৰাটোৰ লগত। খুৰী, অভিৰ কথাটো নক'লেও বুজি পোৱা যায়েই। মোৰ ফালৰ পৰা আপোনালোকক অনুৰোধহে কৰিছোঁ, মোৰ দৰে এজন ল'ৰাৰ প্ৰস্তাৱ আপোনালোকে প্ৰত্যাখ্যান কৰি নিজৰ ভৰিত যাতে নিজেই কুঠাৰ নামাৰে। বিকি, ব'ল আহিছোঁ। তই ঠাণ্ডা মগজুৰে অলপ চিন্তা কৰি চা। গুঞ্জন ল'ৰাটো বেয়া নহয়, তাক বেয়া বুলি ভাবিছিলোঁ, কিন্তু আজি সি ডাঙৰ উপহাৰ এটা লৈ তোক হাত খুজিবলৈ আহিছিল। কিন্তু মা, মই অভিকে ভাল পাওঁ। তাক যদি মই এৰি দিওঁ তাৰ কি হ'ব? চা মাজনী, তোৰ জীৱনটো আমি ভাল হোৱাটোহে বিচাৰোঁ। অভিৰ লগত তোৰ জীৱনটো ভাল হোৱাতকৈ বেয়াহে হ'ব। মই একো নকওঁ, তই গুঞ্জনৰ লগত এদিন কথা পাতি চা। যদি তোৰ ভাল লাগে বিয়া দিম, যদি ভাল নালাগে বিয়া নিদিওঁ আমি। ঠিক আছে, কাইলৈ তাক এবাৰ লগ কৰি চাওঁ। প্ৰিয়া, তুমি চাগে মোক ভুল ভাবি আছা ন? কিন্তু বিশ্বাস কৰা, মই তোমাক বহুত ভাল পাওঁ। লাগিলে তুমি এবাৰ তোমাৰ মা পাপাক সুধি চাবা, মই তেওঁলোকক কিমান সন্মান কৰোঁ। গুঞ্জন, মোৰ জীৱনত ইতিমধ্যে আন কোনোবা এজন আছে, আৰু মই এজন অচিনাকি মানুহক ইমান সহজে আপোন কৰি ল'ব নোৱাৰোঁ। প্ৰিয়া, কাৰোবাক ইমান সহজতে আপোন কৰি লোৱাটো ডাঙৰ কথা নহয়। ডাঙৰ কথা হ'ল কাৰ লগত তুমি সুৰক্ষিত আৰু সুখী থাকা। মই গাঁৱৰ আমাৰ অনাথ আশ্ৰমখনলৈ পইচা আগবঢ়াওঁ, লগতে সমাজ সেৱাও কৰোঁ। মই বিচাৰোঁ মোৰ জীৱন সংগীও তোমাৰ দৰে ধুনীয়া আৰু সহজ সৰল হওক। মায়ে কোৱা কথাটো সঁচা দেখোন। গুঞ্জন ল'ৰাটো ইমান এটা বেয়া নহয়। মানুহে অনাহকতে যাক বেয়া বোলে। ইমান ধনী হৈও সি ইমান নম্ৰ। তুমি সঁচাকৈ ইমান ভালনে গুঞ্জন? তুমি লাহে লাহে সকলো কথা বুজি পাবা প্ৰিয়া। মই তোমাক অকণো জোৰ জবৰ নকৰোঁ। খালি মই এটা কথাই কওঁ, তুমি যাতে মোৰ মৰমখিনি অকণমান সুযোগ দিয়া।
এয়া গুঞ্জনৰ আকৌ এটা নতুন চিকাৰ আকৌ এজনী সহজ সৰল ছোৱালীৰ জীৱন ধ্বংস কৰিব ওলাইছে সি নাই নাই ইয়াৰ আচল মুখখন মই ছোৱালীজনী আগত ডঙাই দিবই লাগিব আজিলৈ থাকক নহ'লে মই পইচা দি গৈ আছোঁ তুমি যোৱা আৰে তই যে মোক সদায় সদায় পইচা বিচাৰি থাক মই তোক ক'ৰ পৰা পইচা দিওঁ ঐ নাটাই খৰি মোৰ গছডাল নাইতো জোকাৰি দিলে সৰিবলৈ পইচা ৰাম তোক মই ৰাতিপুৱা নেটপেক দিয়া নাছিলোঁ খতম কৰিলিয়ে আই পইচা থাকিলে মই তোক দিমেই ন মা চালা ক'ত বাপেৰে মোৰ পৰা দিব এতিয়া 500 টকাটো তই যি কৰ কৰি থাক যা মই নোৱাৰো দে তোৰ লগত এনেকৈ ক'ৰ পৰা পইচা পাওঁ কচোন তয়ে ক নাটাই খৰি মই তোক ক'ৰ পৰা পইচা দিওঁ ৰাম নাই মোৰ তাত পইচা নাই শুনাচোন কোৱাচোন কিয় মাতিলা তুমি গুঞ্জনৰ লগত ইয়াত কি কৰি আছা তাৰ মিঠা কথাত ভুল নাযাবা দেই আপুনি কোন আৰু আপুনি গুঞ্জনৰ বিষয়ে এনেকৈ কিয় কৈছে সি বহুত ভাল ল'ৰা মই নিতা অভিৰ সম্পৰ্কীয় ডাঙৰ বায়েক মই আজিকালি চহৰত থাকোঁ গুঞ্জন বৰ ভাল ল'ৰা নহয় সি এটা বৰ বদমাছ ল'ৰা তাৰ নম্ৰতাত তুমি ভুল নাযাবা কি আপুনি অভিৰ বায়েক গুঞ্জনচোন বৰ ভাল ল'ৰা আৰু সিচোন সমাজ সেৱাও কৰে এয়া কেৱল তাৰ মুখা ময়ো তোমাৰ দৰে এজনী সহজ সৰল ছোৱালী আছিলোঁ কিন্তু তাৰ টকা আৰু প্ৰেমৰ জালত ময়ো ফচিলোঁ আৰু সি মোৰ শৰীৰটোৰ লগত খেলা কৰি মোক এৰি থৈ গুচি গ'ল তুমি সঁচাই কৈছানে নিতাবা মই এতিয়া কি কৰিম মোৰ বৰ ভয় লাগিছে ভয় নকৰিবা প্ৰিয়া তুমি এতিয়া ইয়াৰ পৰা আঁতৰি অভিৰ ওচৰলৈ যোৱা অভি বৰ ভাল ল'ৰা তোমাক সি সুখত ৰাখিব পাৰিব প্ৰিয়া ক'লৈ গ'ল ঐ নিতা তই ক'ত ইমান সাহস পালি তই যে মোৰ বিষয়ে প্ৰিয়াক বেয়া বেয়াকৈ লগাইছ হা তই বাধা দিবলৈ ক'ত সাহস পালি মোৰ কামত তই মোৰ কামত বাধা দিব আহিছ তই ক'ত সাহস পাইছ তই এৰি দিয়া গুঞ্জন তোমাৰ দৰে পিশাচৰ হাতত মই বেলেগ এজনী ছোৱালীৰ জীৱন ধ্বংস হ'ব দিব নোৱাৰোঁ মোৰ লগত যি কৰিলা মই বেলেগৰ লগত সেইটো হ'ব দিয়াটো সহ্য নকৰোঁ মাইনা এইবোৰ ডাইলগ চিনেমাতহে চাজে আমাৰ ইয়াত নাচাজে তই পাহৰি গ'লি নিতা মই কি কৰিব পাৰোঁ তই নিজৰ বিপদটো নিজেই মাতি আনিছ বৰ বেয়া কাম কৰিলি তই গুঞ্জন মই তোলৈ আৰু ভয় নকৰোঁ তই যদি আকৌ প্ৰিয়া তালৈ যাৱ মই তোক পুলিচত দিম হে ৰবা গুঞ্জন চলিহাৰ আগত পুলিচৰ ভয় নেদেখুৱাবা কাক কথা কৈ আছা তুমি ঐ তই মোক বাইক হাত দিবলৈ ক'ত সাহস পালি অভি ইহঁতৰ দৰে যাবৰ লগত লাগি কোনো লাভ নাই ইহঁতৰ লগত লাগিলে নিজৰ হাতখন চোৱা হ'ব ব'ল অভি চাল্লা কি হ'লো পিয়া আজি যে তই এনেকৈ মন মাৰি আছ একো হোৱা নাই তোৰ কিবা এটা হৈছে মই গম পাইছোঁ কচোন কি হৈছে তোৰ হেই একো হোৱা নাই বুলি কোৱা নাই জানো মই সকলো গম পাইছোঁ পিয়া তই যে অলপমান টকাৰ কাৰণে গুঞ্জনৰ লগত বিয়াত বহিবলৈ সাজু হৈছ আচলতে এইটো তই ভালেই সিদ্ধান্ত লৈছ মই দুখীয়া হ'ব পাৰোঁ কিন্তু তাৰ নিচিনা বদমাছ নহয় তোক টকাৰে নহ'লেও সঁচা মৰম ভাল পোৱাই তোক সুখত ৰাখিব পাৰিম মই তেনেকুৱা কথা নহয় অভি মই কি কৰোঁ একো ভাবিয়েই পোৱা নাই মাৰ কাৰণেহে তেনেকুৱা কৰিব লগা হৈছে তই মোক সঁচাকৈ এৰি যাবি ন হয় প্ৰিয়া ৰবা প্ৰিয়া তুমি ৰীতাৰ কথাবোৰ সঁচা বুলি ভাবিছা নেকি তাইৰ কথা কিন্তু নুশুনিবা হা তাই বহুত মিছলীয়া হ'ব গুঞ্জন এতিয়া মোক তুমি যাবলৈ দিয়া মই তোমাক কৈছোঁ নহয় তোমাৰ আৰু মোৰ মাজত একো নাই ইমান সহজে মই তোমাক এৰি নিদিম নহয় যাবলৈ দিয়া। নেৰো বে গুঞ্জন এই চাহত কি দি থৈ গ'ল প্ৰিয়া
তই মোৰ গাত এইটো চৰ মাৰি ভাল কাম নকৰিলি ইয়াৰ প্ৰতিশোধ গুঞ্জন চলিহাই ল'বই মনত ৰাখিবি খুৰা ইমান এটা ডাঙৰ ঘটনা হৈ যোৱাৰ পিছতো আপোনালোকে যে মোক ফোন এটা নকৰিলে কি কবি অ বোপা আমিও নাজানো ঘটনাটোৱে যে ইমান এটা ডাঙৰ ৰূপ ল'বগৈ ৰ'বচোন খুৰা পিছে প্ৰিয়া এতিয়া ক'ত আছে কি হ'ল খুৰা আপুনি একো নকলে যেন প্ৰিয়া ক'ত আছে খুৰা প্ৰিয়া আৰু নাই অ কি কি কৈছে আপুনি এইবোৰ খুৰা প্ৰিয়াই তাক চৰ্ত মৰাৰ পিছৰে পৰা সি প্ৰতিশোধ ল'বলৈ তাইক বিচাৰিয়ে আছিল অ এদিন সি কাম কৰা জেগাত তাক চাহ দিবলৈ যাওঁতে পেহা অ নিতা মা দেখোন তই দেখোন আমাৰ ঘৰলৈ নাহাই হ'লি যে কিয় বহুদিন গাঁৱলৈ অহাই হোৱা নাই নহয় সেইবাবে আপোনালোকৰ ঘৰলৈ আহিব পৰা নাই বাকী পেহা অভি নাই নেকি সি ঘৰত নাই নহয় সি ৰাতিপুৱাই পথাৰলৈ কামলৈ ওলাই গ'ল বাকী আপুনি দৰৱ পাতিবোৰ খাইছেনে নাই বাৰু কাহটো বৰ বেছিকৈ হৈছে দেখোন নাই অ আৰুনো কেইটা দিন জীয়াই থাকিম এইবোৰ মেডিচিনৰ গোন্ধ মই ভাল নাপাওঁ হ'লেও খুৰা সময়মতে দৰৱ পাতিবোৰ লৈ থাকিব বাকী মই পথাৰলৈকে যাওঁ দিয়ক তাৰ লগত মোৰ কথা এটা আছে হয় নেকি যা তেনেহ'লে ময়ো অকণমান কামত লাগো যা চাহ কি দেউতাই বনাই দিলে নে তই বনাই দিলি ময়েই বনাই আনিলোঁ ৰ দেউতাই পিছফালে জাবৰ মোকলাই আছিল মোৰ ক'বলৈ বেয়া লাগিলে সঁচাই দেই তোক বৰ ভাগ্য বলতহে মই পাইছোঁ পথাৰৰ মাজত তহঁত দুটাই কিহৰ ইমান ৰাসলীলা কৰি আছ নকবি আৰু গুঞ্জন ইয়াত যদি কোনেও নেদেখা জেগা অলপ হ'ল হয় দুইটাই মিলি একে একে দুই কৰি পেলালে হয় মানে কি আৰু এটা ল'ৰা আৰু এজনী ছোৱালীয়ে লগ হ'লে কি কৰে তই নাজান নেকি আচ্ছা বুজিছো দে ময়ো তহঁতৰ দৰে ঠেক মগজুৰ মানুহ আমি নহয় নহয় আৰু তই তোৰ কি বেলেগ কাম ধান্দা নাই নেকি প্ৰিয়াৰ লগত কিয় লাগি থাক যেনেকে কৃষ্ণই ৰাধাৰ প্ৰেমত পৰিছিল তেনেকে ময়ো প্ৰিয়াৰ প্ৰেমত পৰিছোঁ বহুত গেহৰাকে পৰিছোঁ এনেকুৱাকে পৰিছে যে তাইক পাবলৈ কাৰণে গুঞ্জনে যি টি কৰিব সাজু আৰু মই যদি কওঁ তোৰ লগত বিয়াত নবহো বুলি তেতিয়া তেতিয়া কি আৰু লাহেকে কামটো কৰি মই গুচি যাম তই হাত তুলিব নালাগিছিল বাবা কি মাৰ ইয়াক চাওঁ এৰি দে বল পেহা অ পেহা আপুনি ইয়াতে আছেচোন ৰাহুল তই কেতিয়া আহিলি নিতা তইতো মোৰ এবাৰ ফোন কৰি ক'ব পাৰিলিহেঁতেন তহঁতে কিয় বাৰু মোক নকলি ইয়াৰ যেন এনেকুৱা হৈছে যিবোৰ ঘটনা হৈ গ'ল তাৰ বিষয়েনো আৰু কাক জনাই থাকিবি তই ক পিছে সেইকেইটাক জেলত দিলি নে নাই আৰু আৰু এনেকুৱা নৰবিকাশ সোপাক
নৰবিকাশ সোপাক শাস্তি দিব লাগে, গম পাৱ নে নাপাৱ? আজিৰ দিনত দুখীয়া শাস্তি নাপায় শাস্তি পাওঁ আমাৰ দৰে মধ্যবিত্ত শ্ৰেণীৰ মানুহবোৰে। জেললৈ গ'ল, কিন্তু কি হ'ব, টকাৰ দামত 3 মাহ থাকি সিহঁত ওলাই আহিল। আৰু এতিয়া চাগে ইহঁতকেইটা ওলাই আহি এই মুকলি আকাশত অলপ ঘূৰি ফুৰিছে ন খুৰা? সেয়া ভাবিলেই জানা মই তোমাৰ কথা, হিয়াও থমকি ৰয়। কোনেনো বুজিব মোৰ মনৰ কথা, ৰাখিছো বহুতো আশা। ইমানেই নিষ্ঠুৰ নে ভগৱান তুমি, আশাবোৰ বুকুত বান্ধি ৰাখিম কিদৰে, নোৱাৰিছো যুঁজিব মই অকলে অকলে। পাৰিলে আহা এবাৰ